বৃহত্তৰ জালুকনীবাৰী ৰাইজৰ উদ্যোগত আৰু তিতাবৰবাসী ৰাইজৰ সহযোগত আমি প্ৰথমবাৰৰ বাবে জালুকনীবাৰীত সমগ্ৰ জালুকনীবাৰীবাসী ৰাইজ লগ হৈ একত্ৰিত হৈ সদৌ অসম ভিত্তিত ভাওনা সমাৰোহ তথা প্ৰতিযোগিতা আয়োজন কৰিছোঁ। অহা 18 মাৰ্চৰ পৰা 26 মাৰ্চলৈ আমাৰ এই প্ৰতিযোগিতা ভাগ অনুষ্ঠিত হ'ব। এই প্ৰতিযোগিতা ভাগৰ কাৰণে আমি যোৱা ডিচেম্বৰ মাহৰ পৰা প্ৰস্তুতি আৰম্ভ কৰিছিলোঁ আৰু ইতিমধ্যে আমি শেষ পৰ্যায়ত প্ৰায় উপনীত হৈছোঁ। অহা মঙলবাৰৰ পৰা আমাৰ প্ৰতিযোগিতাখন আৰম্ভ হ'ব। এই প্ৰতিযোগিতাখনৰ কাৰণে আমি অসমৰ বিভিন্ন স্থানৰ ভাওনা দলসমূহৰ লগত যোগাযোগ কৰিছিলোঁ। আৰু ইতিমধ্যে আমাক 10টা দলে নিশ্চিতি প্ৰদান কৰিছে। প্ৰতিদিনে আমাৰ 2টাকৈ দলে ইয়াত অংশগ্ৰহণ কৰিব, ভাওনা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব। সেইমতে আমি আমাৰ এই অঞ্চলৰে এজন বিশিষ্ট ব্যক্তি ৰোষেশ্বৰ বৰাৰ স্মৃতিত আমি এই ক্ষেত্ৰখনৰ নাম নামাকৰণ কৰিছোঁ। তাৰোপৰি এজন বিশিষ্ট ব্যক্তি গোবিন্দ বৰাৰ স্মৃতিত আমি আমাৰ মঞ্চভাগৰ উৎসৰ্গা কৰিছোঁ, তেখেতসকলক মঞ্চ উৎসৰ্গা কৰিছোঁ। আৰু গোটেই অনুষ্ঠানটো অনুষ্ঠিত কৰিবৰ কাৰণে আমি প্ৰায় 12 লাখমান টকাৰ এটা বাজেট প্ৰস্তুত কৰিছিলোঁ। এই 12 লাখ টকা বাজেটৰ বাবে আমি আমাৰ অঞ্চলটোৰ প্ৰায় 1.5 কিলোমিটাৰ যি স্থানত আমি ভাওনা ভাগ অনুষ্ঠিত কৰিছোঁ তাৰ পৰা প্ৰায় 1.5 কিলোমিটাৰ ৰেডিয়াছৰ প্ৰায় প্ৰতি ঘৰ মানুহলৈ, প্ৰতি ঘৰ ব্যক্তিৰ চোতাললৈ গৈছোঁ। প্ৰায় 3000 মানুহৰ চোতাললৈ গৈছোঁ আৰু প্ৰতি ঘৰ মানুহৰ গৈ আমাৰ কমিটিৰ প্ৰতিগৰাকী সদস্যই গৈ তাক ৰাইজসকলক আমন্ত্ৰণ কৰিছে। তেখেতসকলৰ সঁহাৰি যথেষ্ট ভাল পাইছোঁ। আমি আশা কৰিছোঁ আমাৰ প্ৰথমবাৰৰ কাৰণে যি ভাওনা প্ৰতিযোগিতা অনুষ্ঠিত কৰিছোঁ তাৰ বাবে সেই প্ৰতিযোগিতা ভাগ আমি খুব সুকলমে অনুষ্ঠিত কৰিব পাৰিম। আপোনালোকক জনাবলৈ পাই আমি সুখী হৈছোঁ যে আমি প্ৰায় 13খন উপসমিতি গঠন কৰিছিলোঁ, আমি আইমাতৃ সমিতি গঠন কৰিছিলোঁ। আৰু আটাইতকৈ জনাবলৈ পাই সুখী হৈছোঁ এই কথা যে আমাৰ আইমাতৃসকলে প্ৰতিখন গাঁৱৰ প্ৰতিটো চুকত গৈ মহিলাসকলক একত্ৰিত কৰিছে। তেখেতসকলে 24টা গোট গঠন কৰিছে আৰু প্ৰতিদিনাই 3টাকৈ গোটে ইয়াত কাম কৰিব। আমাৰ উপসমিতিসমূহে প্ৰতিদিনাই কাম কৰি আছে। আমি আশা কৰিছোঁ যে আমাৰ খুব সোনকালে খুব সুন্দৰভাৱে এই প্ৰতিযোগিতাখন সমাপন কৰিব পাৰিম। আৰু আপোনালোককো আমি সহযোগিতা কামনা কৰিছোঁ। আপোনালোকৰ প্ৰতিগৰাকী গ্ৰাম্য সাংবাদিকতাৰ প্ৰতিগৰাকী সদস্য আমি সহযোগিতা কামনা কৰিছোঁ। আশা কৰিছোঁ আপোনালোকে আমাৰ মাজলৈ আহি এই প্ৰতিযোগিতাখন সফল কাম হোৱাত সহযোগিতা আগবঢ়াব। তাৰোপৰি আমাক যিসকল ব্যক্তিয়ে বিভিন্ন ব্যক্তিয়ে আমাৰ লগত সহযোগ কৰিছে, আমাৰ প্ৰতিখন ভাওনাৰে সেৱকী আছে আৰু সেৱকীসকলে আহি ইয়াত প্ৰতিদিনাই অনুষ্ঠিত কৰিব। আমি প্ৰথম দিনা কাৰ্য হিচাপে প্ৰথম দিনা পতাকা উত্তোলন হ'ব, ভাগৱত শোভাযাত্ৰা হ'ব, আমাৰ নাম প্ৰসংগ হ'ব। প্ৰতিদিনাই 2 বজাৰ পৰা আমাৰ নাম প্ৰসংগ হ'ব আৰু প্ৰতিদিনে 4 বজাৰ পৰা প্ৰথমখন ভাওনা অনুষ্ঠিত হ'ব, দ্বিতীয়খন ভাওনা 8:30 বজাৰ পৰা অনুষ্ঠিত হ'ব। প্ৰতিখন ভাওনা উদ্বোধন কৰিবৰ কাৰণে আমি অসমৰ বিভিন্ন স্থানৰ বিশিষ্ট শংকৰী সংস্কৃতিৰ সাধকসকলক আমন্ত্ৰণ কৰিছোঁ। তাৰোপৰি মুকলি সভাৰ দিনাও আমি কেইবাগৰাকীও বিশিষ্ট ব্যক্তিক আমন্ত্ৰণ কৰিছোঁ যাতে আমি ভাওনাৰ ওপৰত, শংকৰী সংস্কৃতিৰ ওপৰত আমি আমাৰ ৰাইজক সুন্দৰভাৱে বুজাই দিব পাৰে। তাৰোপৰি 23 তাৰিখৰ যিদিনা সামৰণি পৰিব, সেই সামৰণিৰ দিনা আমি এখন দিহানাম প্ৰতিযোগিতা আয়োজন কৰিছোঁ। অসমৰ বিভিন্ন স্থানৰ কেইবাটাও দলে ইতিমধ্যে যোগদান কৰিছে। আমি আশা কৰিছোঁ আটাইকেইটা দলৰ সহযোগত, সমূহ ৰাইজৰ সহযোগত এই প্ৰতিযোগিতাখন আমি সুকলমে অনুষ্ঠিত কৰিব পাৰিম। লগতে আপোনালোকৰ সহযোগিতা কামনা কৰিছোঁ। আপোনালোকৰ জৰিয়তে সমগ্ৰ অসমবাসী ৰাইজৰ সহায় আৰু সহযোগিতা আমি কামনা কৰিছোঁ। লগতে এই মুহূৰ্ততে আমি আমাক যিমানসকল ৰাইজে সহযোগিতা আগবঢ়াইছে, সহায় কৰিছে বিভিন্ন ক্ষেত্ৰত, সকলোলৈকে কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আশা কৰিছোঁ, আমি সপোন দেখিছোঁ যে অঞ্চলটোত এটা আধ্যাত্মিক পৰিৱেশ সৃষ্টি হ'ব, অঞ্চলটোৰ ৰাইজে এটা নতুন দিশত অগ্ৰসৰ হ'ব আৰু জালুকনীবাৰীত এষাৰা ইতিহাসৰ এখিলা নতুন পাতৰ আৰম্ভণি হ'ব। আমি ইতিমধ্যে ৰাইজৰ বচা 10টা দলক আমন্ত্ৰণ কৰিছোঁ। আমাৰ গোলাঘাট শালিকীহাটৰ সাৰংগপাতি শিল্পী সমাজে ইয়াত অংশগ্ৰহণ কৰিব, মিলন নগৰৰ শংকৰ শিল্পী সমাজে ইয়াত অংশগ্ৰহণ কৰিব। তাৰোপৰি আপোনালোকক জনাবলৈ পাই আনন্দিত হৈছোঁ যে জালুকনীবাৰীত যিটো ফুটবল কোচিং চেণ্টাৰ আছে, একেবাৰে শিশু আৰু চেমনীয়াসকলৰ ফুটবল কোচিং চেণ্টাৰ, তেখেতসকলে অন্তিম দিনা নৃসিংহ যাত্ৰা এই নাটভাগ প্ৰদৰ্শন কৰাৰ দিহা কৰিছে। আমি সকলো ৰাইজৰ সহযোগিতা কামনা কৰিছোঁ। খুব ভাল হ'ব বুলি আমি ভাবিছোঁ। আপোনালোকৰ সহায় আৰু সহযোগিতাত আমি খুব সুন্দৰভাৱে এই অনুষ্ঠানটো সমাপন হ'ব বুলি ভাবিছোঁ। আশা কৰিছোঁ আপোনালোকেও আমাক প্ৰচাৰৰ ক্ষেত্ৰত বিশেষভাৱে সহযোগিতা আগবঢ়াব, এই আশা আপোনালোকৰ মাজৰ পৰা আমি কৰিছোঁ। আমি এই মুহূৰ্ততে আৰু এটা কথা আপোনালোকক জনাবলৈ পাই আনন্দিত হৈছোঁ যে আমি এই ভাওনাখনৰ লগত সংগতি ৰাখি যি মুকলি সভা অনুষ্ঠিত হ'ব, সেই মুকলি সভাত অঞ্চলটোৰ প্ৰায় 20 গৰাকী জ্যেষ্ঠ আৰু বিশিষ্ট ব্যক্তিক বিভিন্ন ক্ষেত্ৰত লাগি থকা, সাংস্কৃতিক ক্ষেত্ৰতে হওক, ক্ৰীড়া ক্ষেত্ৰতে হওক, সামাজিক ক্ষেত্ৰতে হওক, বিভিন্ন ক্ষেত্ৰত লাগি থকা
প্ৰায় 20গৰাকী ব্যক্তিক আমি সম্বৰ্ধনা জনোৱাৰ ব্যৱস্থা কৰিছোঁ। তাৰোপৰি আমাৰ এই অনুষ্ঠান ভাগলৈ যিসকল ব্যক্তিক আমি আমন্ত্ৰণ কৰিছোঁ তেখেতসকলক সম্বৰ্ধনা জনোৱাৰ ব্যৱস্থা কৰিছোঁ। আশা কৰিছোঁ তেখেতসকলক আমি আমাৰ ফালৰ পৰা যিমান সন্মান দিব লাগে, যি সন্মান দিব লাগে সেই সন্মান যাচিবলৈ চেষ্টা কৰিম আৰু তেখেতসকলৰ পৰা আমি সহযোগিতা কামনা কৰিছোঁ।